খুব ধুনীয়া সকলোলৈ নমস্কাৰ জনাইছো সেৱা জনাইছো ইতিমধ্যে আপোনালোকক কৈছে যে মই মাৰ্ঘেৰিটাৰ পৰা আহিছো আসলতে মই মাৰ্ঘেৰিটাৰ পৰা অহা নাই মই মাৰ্ঘেৰিটাত চাকৰি কৰি আছিলো যোৱা 13 বছৰ আৰু আজি 2টা মাহ হৈছে মই ডিব্ৰুগড়লৈ বদলি হৈ আহিলো গতিকে আজি মই ডিব্ৰুগড়ৰ পৰা আহিছো আৰু বৰ্তমান মই ডিব্ৰুগড়তে থাকিম মোৰ নাম পাৰ্থজ্যোতি বৰুৱা বহুতে পাৰ্থ ছাৰ বুলি কয় মই মোৰ বক্তব্যৰ আৰম্ভণিতে সকলো ঠাইতে কওঁ যে আসলতে মই ছাত্ৰ ছাত্ৰীসকলৰ বক্তাহে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰিহে কথা কওঁ জ্যেষ্ঠসকলক কথা কোৱাৰ ধৃষ্টতা বা মোৰ সাহস নাই গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই যেহেতু পাৰ্থ ছাৰ গতিকে এই পাৰ্থ ছাৰ নামেৰে মই ইউটিউবত আৰু ফেচবুকত কিছুমান সৰু সৰু ভিডিঅ' প্ৰস্তুত কৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ কামত অহাকে আৰু সেই কাৰণে মোক আসলতে পাৰ্থ ছাৰ বুলি কয় জ্যেষ্ঠসকলে কিন্তু মোক পাৰ্থ ছাৰ বুলি নকলেও হ'ব এটা কৈছে যে মই মোক মটিভেশনাল স্পিকাৰ বুলি কোৱা হৈছে তাৰ আগতে মই গালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত যে শিক্ষাৰ্থী সমাৰোহ 2025 অনুষ্ঠিত কৰা হৈছে উদযাপন সমিতি বা অভ্যৰ্থনা সমিতিলৈ মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো যে এই গালি অঞ্চললৈ জুনাই অঞ্চললৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে আৰু আপোনালোকক সম্বোধন কৰাৰ সুবিধা দিয়াৰ কাৰণে মোৰ লগত বন্ধু অৰুণ নাগ আহিছে তেখেত এগৰাকী সাংবাদিক তেখেতক মই আহোতে কৈছো যে ক্লাছ 9ত মই জুনাইলৈ আহিছিলো ক্লাছ 9ত থাকোতে মই এটা এনসিসি কেম্প কৰিবলৈ আহিছিলো আৰু সেই ক্লাছ 9ৰ পৰা আজি মই দ্বিতীয়বাৰৰ বাবে জুনাই অঞ্চললৈ আহিছো আৰু আহিয়ে মোৰ মনটো ইমান ভাল লাগিছে এই যেতিয়া কম্পাউণ্ডত সোমালো মোৰ বন্ধু অৰুণ নাগক কৈছো চোৱাচোন ইমান ধুনীয়া এটা কালাৰফুল এনভাইৰনমেণ্ট মই বহু সভালৈ গৈছো আজিলৈকে অসমৰ কতো ইমান কালাৰফুল ইমান ৰঙীন এটা পৰিৱেশ মই আজিলৈকে পোৱা নাই আপোনালোকে যি সাজ পোছাক পৰিধান কৰি আছে ইমান ধুনীয়াকৈ এখন মঞ্চ সজাই থোৱা আছে এই গোটেইখিনি লগ লাগি ইয়াত এটা অদ্ভুত বাংময় পৰিৱেশ সৃষ্টি হৈছে য'ত কথা ক'বলৈ গৈ মই আজি অকণো চিন্তা কৰিবলগীয়া হোৱা নাই মনলৈ যি কথা আহিব মই তাকেই কম আজি প্ৰায় 1.5 মাহ মানৰ আগতেই মোক পলাশ মেদকে যোগাযোগ কৰি আছে এই অনুষ্ঠানটো আগতেই হোৱাৰ কথা আছিল আমি সকলোৱে জানো যে অসমৰ হিয়াৰ আমঠু অসমৰ এজন ভগৱান জুবিন গাৰ্গে ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লৈছে কায়িকভাৱে আৰু সেই কাৰণে অনুষ্ঠানটো হয়তো পিছুৱাই গ'ল আৰু আজি এই মঞ্চৰ পৰা মই জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো অসমৰ বহুত ডাঙৰ লোকচান হ'ল এটা কালি জুবিন গাৰ্গৰ চিনেমা চাইছো ৰৈ ৰৈ বিনালে এইকেইদিন দেখি আছিলো ভিডিঅ' বিলাকত মানুহে ইমান কান্দিছে কালি যেতিয়া মই চিনেমাখন চালো মই ভাবিছিলো কেনেকৈ ইমান কান্দে মানুহে জুবিন গাৰ্গ ঢুকাইছে দুখ মোৰো লাগিছে নিশ্চয় কি বহুত দুখ লাগিছে কিন্তু কথা হ'ল কান্দিব ইমান হুকাই মানুহে কেনেকৈ কান্দে কিন্তু কালি মই হলৰ ভিতৰত থাকি অনুভৱ কৰিলো যে কেৱল মানুহে নহয় কালি ময়ো কান্দিছো গতিকে এনে এটা পৰিৱেশত আমি যথেষ্ট হুকত ম্ৰিয়মান হৈ আছো তথাপি আমি আমাৰ জীৱন চলাই লৈ যাবই লাগিব আমি আমাৰ নিত্য নৈমিত্তিক কামবোৰ কৰিবই লাগিব মটিভেশনাল স্পিকাৰ বুলি কোৱা হৈছে মোক আসলতে মটিভেশনাল স্পিকাৰ বুলি ঠিক মই ক'ব নোখোজো এই কাৰণে কাৰণ মই বিশ্বাস কৰোঁ পৃথিৱীৰ কোনো মানুহে কোনো মানুহক কেতিয়াও মটিভেট কৰিব নোৱাৰে যদিহে সেই মানুহজনে নিজেই মটিভেট হ'ম বুলি সিদ্ধান্ত নলয় কোনোবা ল'ৰাটোৱে পঢ়িবলৈ ইচ্ছা কৰা নাই মই কেতিয়াও ল'ৰাটোক পঢ়িবলৈ বাধ্য কৰিব নোৱাৰো যেতিয়ালৈকে সেই ল'ৰাটোৱে নিজে চিন্তা নকৰিব যে মই পঢ়িব লাগে আৰু কেতিয়াবা মানুহে মোক সোধে যে আপুনি মটিভেশনাল স্পিকাৰ কিন্তু আপুনি যদি কেতিয়াবা হতাশ হৈ যায় আপোনাক কোনে মটিভেটেড কৰিব তেতিয়া মই কওঁ বহুত ঠাইতে কওঁ যে মই এটা সেলফ মটিভেটেড মানুহ সেলফ মটিভেটেড মই বিশ্বাস কৰোঁ পৃথিৱীৰ কোনো দুখ কোনো বিপৰ্যয়ে মোক কেতিয়াও মোক হতাশ কৰিব নোৱাৰে আজি যদি মোৰ ক্ষেত্ৰত কিবা এটা বেয়া ঘটনা হৈছে মই ধৰি ল'ব পাৰো বা মই ধৰি লোৱাৰ অভ্যাস গঢ়ি তুলিছো যে এই বেয়া ঘটনাটোৱে মোৰ কাৰণে কাইলৈ দিনটো ধুনীয়া কৰিব গতিকে আমি
কোনোবা এজন বিশেষ মটিভেশ্যনেল স্পিকাৰক মাতি আনি যদি ভাবো যে আমি আজি মটিভেটেড হম, তেতিয়াহ'লে সেই আশা নকৰা ভাল। আমি নিজে নিজে মটিভেটেড হ'বলৈ চেষ্টা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ বক্তাহে, তথাপি মই পলাশ মেধকক সুধিছিলো যে অভিভাৱকসকল থাকিব নেকি, তেতিয়া তেখেতে ক'লে থাকিব। মই কিন্তু ভাল পালো এই কাৰণেই ডাক্তৰৰ ওচৰলৈ যেতিয়া এজন ৰোগী লৈ যোৱা হয়, ডাক্তৰে সেই ৰোগীজনৰ লগত এজন এটেণ্ডেণ্ট বিচাৰে। এইটো কাৰণে নহয় যে ৰোগীজনে বুজি নাপাব, ৰোগীজনৰ সাহস হিচাপে এজন এটেণ্ডেণ্ট বিচাৰে। তেওঁ কি দৰৱ খাব লাগিব, কেনেকৈ খাব লাগিব, সেইখিনি কথা ডাক্তৰে ৰোগীজনকতো বুজাই দিয়েই, লগতে সেই ৰোগীজনক অকণমান যত্ন ল'ব পৰাকৈ লগত এজন এটেণ্ডেণ্ট বিচাৰে, যাতে তেওঁ সেই ৰোগীজনক সহায় কৰিব পাৰে। মই যিখিনি কথা কম সেইখিনি কোনো নতুন কথা নকওঁ, আমি সকলোৱে জনা, সকলোৱে পাতি থকা কিছুমান কথাকে কম। আমাৰ এটা অভ্যাস আছে যে আমি কৰিবলগীয়া কামবোৰ নকৰোঁ আৰু নকৰিবলগীয়া কামবোৰ কৰি ভাল পাওঁ। সেইখিনি কথালৈ আমি পিছলৈ যাম। প্ৰথমে বিদ্যালয়খনৰ কথালৈ আহোঁ। পলাশ মেধকক মই সুধিছিলো অঞ্চলটোৰ বিষয়ে, কেনেকুৱা আপোনালোকৰ অঞ্চলটো। পলাশ মেধকে কৈছিলে যে এটা সময় আছিল য'ত গালি অঞ্চলত পোহৰ পৰা নাছিল, কিন্তু এতিয়া গালি অঞ্চলটো যথেষ্ট আলোকিত হৈ আছে, যথেষ্ট সুন্দৰ। সকলো ফালৰ পৰা ইয়াত পঢ়া শুনা, চাকৰি বাকৰি সকলো ফালৰ পৰা জিলিকি উঠিছে। আৰু আহিয়ে যেতিয়া এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা আদৰণি সংগীত গাইছিলে, পোহৰ বিচাৰি যাম, পোহৰ বিচাৰি যাম, তেতিয়া মই ভাবিছিলো যে এই অঞ্চলটোৱে এতিয়া আৰু পোহৰ বিচাৰি হাবাথুৰি খাবলৈ দৰকাৰ নাই। হয়, পোহৰ অধিক লাগিব আমাক, কিন্তু ইতিমধ্যে এই গালি অঞ্চলটো আলোকিত হৈছে বুলি মই শুনিছিলো আৰু আজি মই নিজে প্ৰত্যক্ষ কৰিলো। এই যিখন বিদ্যালয়, এই বিদ্যালয়খন আপোনালোকৰ সকলোৰে মনত আছেনে বাৰু? স্কুললৈ প্ৰথম যোৱাৰ দিনটো কাৰ কাৰ মনত আছে? কম না হাত দাঙিব। প্ৰথম যিদিনা আপুনি স্কুললৈ গৈছিলে, হাত দাঙিব। প্ৰথম কোনো স্কুল যোৱা নাই নেকি? আমি সকলোৱে গৈছিলো। মোৰ এতিয়াও মনত আছে, মোক মায়ে লৈ গৈছিলে স্কুললৈ, আৰু বাৰে বাৰে মা ওলাই আহে, মই কান্দি কাটি মাৰ পিছে পিছে গুচি আহোঁ। আকৌ মায়ে ঠেলি হেঁচি সোমোৱাই দিয়ে, মিছ কেইজনী মোক দাঙি লৈ যায়, বল এটা দিয়ে, চাইকেল এখন দিয়ে, কিবা উমলায়। অলপ দেৰি উমলো, মা থিয় হৈ থাকে, মাক যেতিয়া আকৌ নেদেখো আকৌ মোৰ কান্দোন আৰম্ভ হৈ যায়। তো এইটো আছিলে মোৰ বিদ্যালয়লৈ প্ৰথম যোৱাৰ দিনটোৰ অভিজ্ঞতা। মই ভাবো আপোনালোক প্ৰত্যেকৰে তেনেকুৱা একোটাহত অভিজ্ঞতা আছে। যিখন বিদ্যালয়লৈ আমি যাবলৈ পাই কান্দিছিলো, সেই বিদ্যালয়খনৰ পৰা ওলাবলৈ পাই আমি অতি মৰ্মাহত হওঁ, আৰু সেই বিদ্যালয়খন আমাৰ কাৰণে ইমান আপোন হৈ উঠে যে সেই একেখন বিদ্যালয়ত আমি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ পাতি আমি সকলো একত্ৰিত হওঁ। ইয়াত যিসকল প্ৰাক্তন শিক্ষাৰ্থী এইকেইদিন গোট খাইছে, তেওঁলোকে বুজিব আচলতে তেওঁলোকৰ কেনেকুৱা লাগি আছে এইকেইদিনত। অলপ আগতে এজন বক্তাই কৈ গৈছিলে, এইখিনি ঠাইত জংঘল আছিলে, সৌখিনি তামুক আছিলে, এই বিল্ডিং নাছিলে, ইকৰাৰ বেৰ আছিলে। এইবিলাক কথাৰ আজি কি ফ্লাছবেক হৈ আছে। এইবিলাক কথা শুনি ভাল পাইছিলো, ভাল পাওঁ আমি। সেইখিনিতে আমাৰ ক্লাছৰুমটো আছিলে, এইখিনিতে এদিন ছাৰে মোক এনেকুৱা এটা কাণ চেপা দিছিলে। এই গোটেই কথাখিনি এইকেইদিনত অন্তত মনলৈ আহি আছে, আৰু এই যে পুৰণি কথাবোৰ মনলৈ আহি আছে, এই কথাবিলাকে আমাৰ জীৱনটোক ইমান সতেজ কৰি তুলিছে এই দুদিনত যে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বাহিৰে বেলেগে এই কথাটো অনুভৱ কৰিব নোৱাৰে। এখন বিদ্যালয়লৈ সোমালেই আমি এটা অঞ্চলৰ বিষয়ে কৈ দিব পাৰো। যিদৰে আপোনাৰ পদূলিটো গৰকিলে মই আপোনাৰ ঘৰখনৰ বিষয়ে কৈ দিব পাৰো। আপোনাৰ পদূলিটিত থিয় হৈ মই কৈ দিব পাৰো যে আপোনাৰ ঘৰখনৰ মানুহবিলাকৰ মনোভাৱ কেনেকুৱা, আপোনাৰ ঘৰখনৰ মানুহবিলাকৰ আচৰণ কেনেকুৱা, আপোনালোকৰ ঘৰখনৰ মানুহবিলাকে কাক কিমান সন্মান কৰে, কিমান মৰমৰ চকুৰে চাই, কিমান পৰিষ্কাৰ, সকলো কথা মই অনুমান কৰিব পাৰো। ঠিক তেনেকৈ এটা অঞ্চলৰ কাৰণে এখন বিদ্যালয় আপোনাৰ ঘৰটোৰ পদূলিটোৰ নিচিনা। এখন বিদ্যালয়লৈ আহিলে আপুনি গম পাই যাব যে এই অঞ্চলটোৰ ৰাইজৰ মনোভাৱ কেনেকুৱা। গতিকে আজি প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহৰ নামত আপোনালোকে ইয়াত একত্ৰিত হৈছে, মই খুব ভাল পাইছো। কিন্তু মই আহ্বান জনাম, কেৱল প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ বুলিয়ে নহয়, এই বিদ্যালয়খনলৈ আপোনালোকে সদায় আহি থাকিব, এই বিদ্যালয়খনৰ যত্ন ল'ব, এই বিদ্যালয়খনক মৰম কৰিব, কাৰণ এইখন বিদ্যালয় চৰকাৰৰ বিদ্যালয় নহয়, এইখন বিদ্যালয় আপোনালোকৰ নিজৰ বিদ্যালয়। গতিকে এই বিদ্যালয়খনৰ সম্পূৰ্ণ দায়িত্ব ৰাইজৰ। এই বিদ্যালয়খন যদি জিলিকি উঠে, কাইলৈ আপোনালোকৰ অঞ্চলটোৰ সুনাম হ'ব, এই অঞ্চলটোৰ সুনাম হ'ব।
আমি বিদ্যালয়লৈ গৈ যিবিলাক পাঠভিত্তিক শিক্ষা লওঁ এই পাঠভিত্তিক শিক্ষা লোৱাতকে হয় গুৰুত্বপূৰ্ণ কথা বহুত, কিন্তু এইকেইদিনত প্ৰাক্তন শিক্ষাৰ্থীসকলে অনুভৱ কৰিব তেখেতসকলে এইখন বিদ্যালয়ত কেৱল শিক্ষাই লোৱা নাছিল, এইখন বিদ্যালয়ত তেখেতসকলে জীৱনৰ কিছুমান ঘনিষ্ঠতম বন্ধু ইয়াত গঢ়ি থৈ গৈছে, বন্ধুত্ব কৰিছে। স্কুল পৰ্যায়ত LP স্কুল হাই স্কুলত যিসকল বন্ধু বান্ধৱৰ লগত আমাৰ সম্পৰ্ক হয় তেওঁলোক চিৰকালৰ কাৰণে বন্ধু বান্ধৱ হৈ থাকে। তাৰ পাছৰ সময়ত যিসকল বন্ধু পাওঁ সেই বন্ধুসকল কিন্তু গোটেই জীৱনৰ কাৰণে স্মৰণীয় হৈ নাথাকিব পাৰে। গতিকে এই বিদ্যালয়খন আৰু বিদ্যালয়খনক লৈ যিবিলাক বিষয় আছে প্ৰত্যেকটো কথাই হৈছে খুব গুৰুত্বপূৰ্ণ। আকৌ এবাৰ কৈছো, গালি উচ্চ মাধ্যমিক বিদ্যালয়খন আপোনালোকৰ নিজৰ বিদ্যালয়, গতিকে এই বিদ্যালয়খনৰ আপোনালোকৰ খুব প্ৰয়োজন আছে, আপোনালোকে যত্ন ল'ব। মই আশা কৰিছো অনাগত দিনত গালি উচ্চ মাধ্যমিক বিদ্যালয়ে গোটেই অসমৰ এখন উজ্জ্বল শিক্ষানুষ্ঠান হৈ উঠিব। মই কৈছো যে আকৌ কৈছো যে মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কথা কওঁ। এইখন বিদ্যালয়ত যিসকল গুৰু আছে, মই আহি হেড ছাৰক সুধিছো আপোনালোকৰ ষ্টাফ কিমান? তেখেতে কৈছে যে ষ্টাফটো ছাৰ থাকোঁতে ঢেৰ আছে, কিন্তু বহু কেইজন নাই, কেইজনমান ৰিটায়াৰ হ'ল, গতিকে শিক্ষকৰ অভাৱ আছে। কিন্তু যিসকল শিক্ষক আছে সেইসকল শিক্ষকে মই বিশ্বাস কৰোঁ বা মই দৃঢ় বিশ্বাসী যে এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক উত্তৰণ কৰাৰ ক্ষেত্ৰত সেই শিক্ষকসকলে বহু পুৰুষাৰ্থ কৰি আছে। গতিকে এই বিদ্যালয়খন কেৱল গুৰুসকলৰ ওপৰতে এৰি নিদি আপোনালোকেও নিজকে এই বিদ্যালয়খনৰ অংশ বুলি সদায় ভাবিব। কেতিয়াবা কিছুমান ঘটনা টিভিত দেখোঁ, বৰ দুখ লাগে। শিক্ষকে কিবা এটা বেয়া কাম কৰে, গোটেই অঞ্চলৰ ৰাইজ উঠি আহি মাৰধৰ কৰে, কিবা কিবি কৰে। হয়, শিক্ষকজনে বেয়া কাম কৰিলে তেওঁ শাস্তি পোৱাৰ যোগ্য, কিন্তু সেই মানুহজন আপোনালোকৰ অংশ নহয় জানো? আমি এই শিক্ষকসকলক আমাৰ অংশ বুলি নাভাবো নেকি? মোৰ ভাইটিয়ে যেতিয়া বেয়া কাম এটা কৰে মই কি তাক চৰম শাস্তি দিওঁ নেকি? মোৰ দেউতাই যেতিয়া বেয়া কাম এটা কৰে মই দেউতাক কি চৰম অপমান কৰোঁ নেকি? মই দেউতাক মই চৰ গুৰ মাৰিবলৈ আগবাঢ়ি যাওঁ নেকি? নাযাওঁ। গতিকে এই শিক্ষকসকলকো মই নিজেই যিহেতু শিক্ষক, মই বিচাৰোঁ এই শিক্ষকসকলক এই অঞ্চলটোৱে খুব সন্মান খুব মৰম কৰে আপোনালোকে, মই জানো। তথাপি মই এবাৰ সোঁৱৰাইছোঁ যে শিক্ষকৰ মানটো লাহে লাহে কমি আহিছে। তাৰ কাৰণে আমাৰ শিক্ষকসকলো দায়ী, কিন্তু শিক্ষকসকলো দায়ী। গতিকে গোটেই কথাখিনি আমি তৰ্ক বিতৰ্কলৈ নগৈ আমি সকলো একেটা পৰিয়াল হৈ এটা অঞ্চলৰ এই বিদ্যালয়খনক আমি উজ্বলাই তুলিবলৈ যত্ন কৰিব লাগে। এটা সাধু কওঁ, মই সাধু কোৱা মানুহ। শিক্ষকৰ গুৰুত্ব কিমান মই সাধু কোৱা মানুহ। এবাৰে এজন গুৰুৱে, এজন শিক্ষকে এজন ছাত্ৰক লগত লৈ নদী পাৰ হৈছে। এজন শিক্ষকে এজন ছাত্ৰক লগত লৈ নদী পাৰ হৈছে আৰু নদী পাৰ হওঁতে ছাত্ৰজনক কৈছে, ঐ মোৰ হাতত ধৰ, মোৰ হাতত ধৰ, নদীৰ সোঁত আছে, বিপদ হ'ব পাৰে, গতিকে তই মোৰ হাতত ধৰিলে। শিক্ষকজনৰ হাতখন কিন্তু ছাত্ৰজনে নধৰিলে। শিক্ষকজনৰ হাতখন ছাত্ৰজনে নধৰিলে আৰু অৱশেষত শিক্ষকজনেই সেই ছাত্ৰজনৰ হাতত থাপ মাৰি ধৰিলে আৰু খুব ধুনীয়াকৈ নদীখন পাৰ হৈ গ'ল। আৰু নদীখন পাৰ হৈ গৈ শিক্ষকজনে ছাত্ৰজনক সুধিছে যে নদীখন পাৰ হ'বৰ সময়ত মই তোক মোৰ হাতত ধৰিবলৈ কৈছিলোঁ, তই কিন্তু মোৰ হাতত নধৰিলি কিয়? তই মোৰ হাতত কিয় নধৰিলি? তেতিয়া সেই ছাত্ৰজনে কৈছে অতি বিনয়েৰে যে ছাৰ, মই আপোনাৰ হাতখন নধৰিলোঁ এইটো কাৰণেই, কাৰণ মই যদি আপোনাৰ হাতখন ধৰোঁ কোনটো মুহূৰ্তত মোৰ হাতখন পিছলি আহিব ঠিক নাই। মই ৰৈ থাকিলোঁ আপুনি মোৰ হাতখন ধৰালৈ, কাৰণ মই জানো আপুনি যেতিয়া মোক ধৰিব সেই মুঠিটো আৰু কেতিয়াও কোনো কাৰণত খোল খাই নাযায়। এজন শিক্ষকৰ ওপৰত এজন ছাত্ৰৰ অগাধ বিশ্বাস, এজন শিক্ষকৰ ওপৰত অঞ্চলবাসীৰ অগাধ বিশ্বাস আছে, এতিয়াও আছে, মই নাই বুলি নকওঁ। হয়তো আমি শিক্ষকসকলে কোনোবাখিনিত এই বিশ্বাসটো আমি ধৰি ৰাখিব পৰা নাই, বা কোনোবাখিনিত আমি অঞ্চলবাসীও হয়তো এই বিশ্বাসটো আমি দিব পৰা নাই। গতিকে এইখিনি একেবাৰে সাধাৰণ কথা, কমন কথা। এনেকুৱাও দেখিছোঁ শিক্ষক এজনে বেয়া কাম কৰোঁতে ছাত্ৰসকলে তেওঁক প্ৰহাৰ কৰিবলৈ উদ্যত হোৱা মই কিছুমান ভিডিঅ' দেখিছোঁ, বাতৰিও শুনিছোঁ। মই নাজানো এইবিলাক কেনেকৈ হয়, এজন ছাত্ৰই এজন শিক্ষকলৈ কেনেকৈ চোচা ল'ব পাৰে মই নাজানো। গতিকে এনেকুৱা অশুভ পৰিস্থিতিবিলাক যাতে নহয় সেইকাৰণে আপোনালোকে বিদ্যালয়খনৰ লগতে ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব লাগিব যে শিক্ষকসকলক, কৰ্মচাৰীসকলক, বিদ্যালয়খনক বেলেগ অনুষ্ঠান, বেলেগ মানুহ বুলি ভাবিবলৈ যাতে আপোনালোকে সুবিধা নাপায়। গতিকে অঞ্চলবাসীৰ বিষয়ে অঞ্চলবাসীলৈ মই এইটো আহ্বান জনালোঁ। আৰু অভিভাৱকসকলেতো দায়িত্ব ল'বই লাগিব।
কেৱল শিক্ষকে যে ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰি তুলিব এনেকুৱা কথা নহয়, অভিভাৱকসকলে নিশ্চিতভাৱে দায়িত্ব ল'বই লাগিব।